নামটিৰ দুলীয়া গাঁৱত বাঘৰ সন্ত্ৰাস। কেইমাহমানৰ পৰা নামটিৰ দুলীয়া গাঁৱত চলিছে বাঘৰ সন্ত্ৰাস। গৰু ছাগলী ভক্ষণ কৰি চলাত কৰিছে গাঁওখন। বাঘৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী। উৰে নিশা উজাগৰে পাৰ কৰিছে গাঁওবাসীয়ে। গাঁওখনত দৈনিক চলিছে বাঘৰ সন্ত্ৰাস। শিৱসাগৰ জিলাৰ আমগুৰিৰ নামটি দুলীয়া গাঁৱত চলিছে বাঘৰ সন্ত্ৰাস। বাঘৰ সন্ত্ৰাসত এতিয়া গাঁওবাসী অতিষ্ঠ হৈ পৰিছে। গাঁওখনৰ দৰিদ্ৰ কৃষকৰ পশুধন ভক্ষণ কৰিছে বাঘে। গাঁওখনৰ ভুৱন খঙীয়া নামৰ এজন ব্যক্তিৰ এটা প্ৰায় 30,000 টকা মূল্যৰ হালোৱা গৰু আৰু জীৱন বৰুৱাৰ ছাগলী ভক্ষণ কৰাৰ লগতে বহু পশুধন ভক্ষণ কৰিছে বাঘে। কৃষকসকল এতিয়া বাঘৰ সন্ত্ৰাসত এক প্ৰকাৰ আতংকিত হৈ পৰিছে। দৈনিক চলিছে বাঘৰ সন্ত্ৰাস। কৃষক ৰাইজে নিজৰ পশুধনক লৈ চিন্তিত হৈ পৰিছে। শীঘ্ৰে গাঁওখনত এটা পিঞ্জৰা সংস্থাপিত কৰিবলৈ বন বিভাগলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। জনাইছোঁ আপোনালোকক চৰকাৰক যাতে আমাক যাতে এই বাঘটো ধৰিবৰ কাৰণে গঁৰাল ভাগি দিয়ক। আমি গুণাইছোঁ আৰু আমাৰ ভয়ত ভগৱন্ত পলাইছে, কিন্তু এতিয়া আমাৰ ধান চাউল মুঠি চপাবলৈকে আমাৰ ৰাইজৰ ভয় হৈছে আৰু ৰাতি বিয়লি আমাৰ একদম ভয়ানক টোপনি ক্ষতি হৈছে। এই 12 ঘণ্টা জ্বলোৱা চাকি জ্বলাৰ ভাগে নুমুৱাইছোঁ, এনেকুৱাই হৈছে। কিন্তু এতিয়া আমি প্ৰকাণ্ড ভয় খাইছোঁ। এই ভয়টো যাতে আপোনালোকে আমাক ভাঙক আৰু কিনো ক'ম আৰু মুঠতে আৰু একেবাৰে আমি খাচ গাঁৱলীয়া ডেকা ধৰক ভুল ভ্ৰান্তি এটাও হৈছে। মানুহৰ আগৰ পৰা আমাৰ এই দুলীয়া গাঁৱত মানে বাঘে বহুত দিনৰ পৰা এনেকৈ উপদ্ৰৱ কৰি গৰু ছাগলী বা অন্যান্য বস্তু খাই পেলানি তহিলং কৰিছে। গতিকে ইয়াৰ প্ৰতিকাৰ ব্যৱস্থা এটাৰ কাৰণে আমি সেই ৰাইজে দুলীয়া গাঁৱৰ ৰাইজে এটা ফৰেষ্ট ডিপাৰ্টমেণ্টক পিঞ্জৰাৰ কাৰণে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি আহ্বান জনাইছোঁ। কালি এতিয়া মোৰ এটা বলদ হালোৱা মানে ডাঙৰ গৰু, এই ডাঙৰ গৰুটো মানে এৰাল দি থওঁতে এৰালতে মানে ডিঙিত ধৰি লুটিয়াই মানে মাৰি খাই পেলালে। এই ছাগলীও খাইছে, গৰু খাইছে, গৰু পোৱালি খাইছে, আৰু বেলেগ বেলেগ মানুহৰ ঘৰৰ গঁৰালৰ পৰা ছাগলী উলিয়াই লৈ গৈছে। কুকুৰ নিছে ৰাস্তাৰ পৰা, গামৰি পোৱালি নিছে গঁৰালৰ পৰা। ভয় লগা অৱস্থা হৈছে। কাৰণ কেলৈ আমাৰ খেতি পথাৰো আছে, সেই নৈ কিনাৰতে আমি গৰু লৈ যাওঁ, খেতি পথাৰতো কাম কৰোঁ, বাম খেতি আছে। তালৈ এতিয়া আমি জলকীয়া পুলি বা অন্যান্য খেতিৰ কাৰণে মানুহ যাবলৈ ভয় হৈছে বাঘৰ প্ৰতাপত। কাৰণ বাঘটো এনি টাইম থাকেই, বিশেষকৈ আহিন কাতিৰ পৰা বেছি হয়, মানে ধানৰ হেৰিটো বেছি হৈ আহি থাকে। তেতিয়া এই জংঘলটো হাবি লতা গৰু গাই যাব নোৱাৰে। মুঠতে মই ঠিক এই এহাৰ শাওনৰ পৰা আহি আছে। এই ইমানটো ধৰক খোজ প্ৰতি বছৰে এইভাগে আহি এতিয়া ধৰক আমাৰ ঘাঁহ বন কাটিবলৈ ভয় হৈছে। ধৰক আজিতো 12 পৰা কালি এই ঘটনাটো এইখিনি হ'ল। মই যে গোটেই নিশাটো আৰু বাপ এই 12 ঘণ্টা বম্বাই টৰ্চ লৈ আৰু মুঠতে ঠাকুৱা